নমস্কাৰ 24 চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্ত এটা ডাঙৰ খবৰ এবাৰ এটা ফুল বাক্য কৈ বিপদত পৰিছে বিধায়ক অখিল গগৈ আৰু এই ফুল বাক্যটোৰ বাবে এবাৰ সমালোচনাৰ সন্মুখীন হৈছে বিধায়ক গৰাকী সামাজিক মাধ্যম যোগে তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ বিৰুদ্ধে কৰিছিল এটা কটু মন্তব্য এটা সাম্প্ৰদায়িক মন্তব্য আৰু যি মন্তব্যৰ পিছতে এতিয়া অস্বস্তিত ভুগিছে বিধায়ক গৰাকী আৰু অৱশেষত উপায়হীন হৈ এবাৰ সামাজিক মাধ্যম যোগে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে ৰাইজৰ পৰা বিধায়ক গৰাকীয়ে জনাইছে এই মুহূৰ্তত খবিশেষ এবাৰ ৰাইজৰ মুখত পৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ বিজেপিক ভোট দিলে নৰকলৈ যাব মুছলমান ধৰণৰ এক সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা তেওঁ মন্তব্য কৰিছিল বিজেপিক ভোট দিয়া মুছলমানক আল্লাই শাস্তি দিব এনে ধৰণে তেওঁ সামাজিক মাধ্যম যোগে কোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে নিৰ্বাচনী প্ৰচাৰ চলাই চৰম বিতৰ্কিত মন্তব্য বিধায়ক অখিল গগৈ এনে ধৰণৰ তেওঁ বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে বিধায়ক গৰাকী সকলোৱে তেওঁ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে তেওঁৰ দলৰ সতীৰ্থসকলেও তেওঁ সমালোচনা কৰিছে আৰু অৱশেষত সামাজিক মাধ্যম যোগে এনে মন্তব্য কৰাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে ৰাইজৰ পৰা বিধায়ক গৰাকীয়ে ইতিমধ্যে ৰাজ্যত পঞ্চায়তৰ নিৰ্বাচন সমাগত আৰু মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু কেইটামান দিনৰ পিছতে যেহেতু অনুষ্ঠিত হ'ব দুটাকৈ পঞ্চায়তৰ নিৰ্বাচন তাৰ পূৰ্বে প্ৰতিটো দলে এতিয়া নিজৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে আৰু এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে বিধায়ক অখিল গগৈ এটা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল এটা তেওঁ চৰম বিতৰ্কিত মন্তব্য কৰিছে যি মন্তব্যৰ পিছতে আচলতে সকলোৱে তেওঁ এতিয়া একেলগে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ যিসকল সতীৰ্থ বা আন যিসকল মন্ত্ৰী বিধায়ক তেখেতসকলেও সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা কোৱাৰ মাজতে এবাৰ এক সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা মন্তব্য কৰিছিল বিধায়ক অখিল গগৈ তেওঁ উল্লেখ কৰিছিল যে যিসকল মুছলমান ব্যক্তি আছে সেইসকলে যদি বিজেপিক ভোট দিয়ে তেনেহলে তেওঁলোক নৰকলৈ যাব এনে ধৰণৰ এক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল কেৱল সিমানতে শান্ত নাথাকি তেওঁ উল্লেখ কৰিছিল যে বিজেপিক ভোট দিয়া মুছলমানক আল্লাই শাস্তি দিব অৰ্থাৎ বিজেপিৰ বিৰুদ্ধে এনে ধৰণৰ কটু মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আল্লাহৰ কথা কৈ তেওঁ মুছলমানসকলক বিজেপিক ভোট দিলে শাস্তি দিব এনে ধৰণৰ কথা তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এনে ধৰণৰ চৰম যে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা মন্তব্য বা চৰম বিতৰ্কিত মন্তব্য এগৰাকী বিধায়কৰ মুখত কেতিয়াও শোভা নাপায় কোনো নিৰ্বাচনী প্ৰচাৰ সকলোৱে চলাব পাৰে কিন্তু কোনো এটা দলক ৰাজনৈতিকভাৱে আক্ৰমণ কৰি এনে ধৰণৰ ধৰ্মৰ নামতে হওক বা আন যিকোনো কামতে হওক এনে ধৰণৰ বিষবাস্প বিয়পোৱা মন্তব্য কৰাৰ অধিকাৰ কোনো এগৰাকী বিধায়কে হওক বা ৰাজনৈতিক নেতাৰ নাই আৰু ইয়াৰ পিছতে এনে মন্তব্যৰ বিৰুদ্ধে সকলোৱে একেলগে বিধায়কগৰাকীক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈৰ দৰে এগৰাকী ৰাজনৈতিক নেতা এগৰাকী যুক্তিবাদী নেতাই কেতিয়াৰ পৰা এনে ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা মন্তব্য তেখেতে কৰিবলৈ আৰম্ভ কৰিলে এনেদৰে সকলোৱে এতিয়া সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে কটু বাক্য যি উল্লেখ কৰিছিলে বিধায়ক গৰাকীয়ে সেই কটু বাক্যক লৈ তেখেতে অস্বস্তিত পৰিছে আৰু অৱশেষত উপায়হীন হৈ তেওঁ সামাজিক মাধ্যম যোগে ৰাইজৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছে তেখেতে যি ভুল বাক্য কৈছিলে বা যি ভুল কৰিছিলে সেই ভুলৰ তেখেতে ৰাইজৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচৰা দেখিবলৈ পোৱা গৈছে সকলোৱে যাতে তেওঁ ক্ষমা কৰি দিয়ে এনেদৰে তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে এনে কটু মন্তব্য কৰি ৰাইজৰ মুখত পৰিছে এবাৰ বিধায়ক অখিল গগৈ আৰু এই মুহূৰ্তত তেখেতৰ সেই বিশেষ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো নমস্কাৰ মই 26 তাৰিখে 26 এপ্ৰিল 2025 চনৰ 26 তাৰিখৰ দিনা এটা ভুল বাক্য ক'লো তাৰ বাবে ক্ষমা খুজিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো 26 এপ্ৰিলৰ দিনৰ ভাগত আজি মই লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত যেতিয়া নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ কেম্পেইন কৰি ঘূৰি ফুৰিছিলোঁ তেতিয়া মই এটা বাক্য ক'লো যিটো বাক্যই এতিয়া মোক বৰ অস্বস্তিত পেলাইছে সেইকাৰণে সেই বাক্যটো উঠাই ল'বৰ কাৰণে আৰু মোৰ ভুলটো স্বীকাৰ কৰিবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ এতিয়া ৰাতি 1:20 হৈছে 1:20 গৈছে 26 তাৰিখ ৰাতি বুলিও ক'ব পাৰে বা 27 তাৰিখ পুৱা বুলি আপুনি ক'ব পাৰে মই এইমাত্ৰ নিৰ্বাচনৰ কাম কাজ সামৰি লখিমপুৰত প্ৰচাৰ কাৰ্য সামৰি থকা ঠাই আহি পাইছোহি এই মুহূৰ্তত মই ক'ব খুজিছোঁ যে আজি দিনৰ ভাগত মই কৈছিলোঁ যে বিজেপিক ভোট নিদিয়া
বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলোঁ এই বাক্যটো মোৰ ভুল আছিলে এতিয়া মোৰ সকলো বন্ধু মহল আৰু মোৰ দলীয় সতীৰ্থসকলে মোক এনে এটা বাক্য কোৱাৰ কাৰণে সমালোচনা কৰিছে কৈছে যে মোৰ নিচিনা এজন যুক্তিবাদী আৰু প্ৰগতিশীল মানুহে এনেকুৱা এটা তৰল এনেকুৱা এটা ধৰ্মীয় সেন্টিমেন্ট থকা এনেকুৱা ধৰণৰ বক্তব্য কেতিয়াও প্ৰকাশ কৰা উচিত নাছিল এয়া অযুক্তিকৰ বক্তব্য আৰু এটা ধাৰ্মিক মানুহে কোৱা ধৰ্মক লৈ ধৰ্মভীৰু মানুহে কোৱা কথাৰ বাহিৰে আন একো নহয় বুলি মোক প্ৰত্যেকজন মোৰ সতীৰ্থ যিসকল মোৰ আদৰ্শগতভাৱে ভাল পায় সেইসকলে মোক সকলোৱে সমালোচনা কৰিছে সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এটা ভুল বাক্য কৈছিলোঁ যিটো ভুল বাক্য মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে মই কৈছিলোঁ যে যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়ে সেইসকল কাফেৰ সেইসকল নৰকলৈ যাব এনেকুৱা ধৰণৰ আল্লাহে তেওঁলোকক শাস্তি দিব এনেকুৱা ধৰণৰ বক্তব্য এটা প্ৰকাশ কৰিছিলোঁ মই একজেক্ট বাক্যটো ক'ব নোৱাৰিব পাৰোঁ কিন্তু এনেকুৱা ধৰণৰ বাক্য এটা প্ৰকাশ কৰিছিলোঁ আচলতে গোটেই দিন ৰাত যোৱা কিছুদিন ধৰি একেৰাহে প্ৰচাৰ চলাই থকাৰ কাৰণে মই যথেষ্ট এনেকুৱা ধৰণৰ প্ৰত্যেক দিনাই 20খন 25খন মিটিঙত এনেকৈ ভাষণ দি থকাৰ কাৰণে আকস্মিকভাৱে চিন্তা নকৰাকৈ এনেকুৱা ভুল বাক্য এটা কৈ পেলালোঁ সেইকাৰণে সকলো ৰাইজে মোক ক্ষমা কৰিব আৰু মোৰ সতীৰ্থ যিসকল বন্ধু দলৰ যিসকল সতীৰ্থ যিসকলে এই বাক্যটো কোৱাৰ কাৰণে মোক বেয়া পাইছে মই অযুক্তিকৰ কথা কৈছোঁ বুলি কৈছে মই ধৰ্মীয় চিন্তাৰ কথা কৈছোঁ বুলি কৈছে মই প্ৰগতিশীল চিন্তাৰ পৰা আঁতৰি গৈছোঁ বুলি যিসকলে কৈছে মই তেখেতসকলৰ ওচৰতো ক'ব কৈছোঁ যে মই নিস্বাৰ্থভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ মোৰ ভুল হৈছে মই এনেকুৱা বাক্য কোৱা উচিত নাছিলে মই ভৱিষ্যতে এনেকুৱা বাক্য নকওঁ গতিকে সকলো পক্ষকে সকলো ধৰণৰ সকলো ৰাইজকে মোৰ এনেকুৱা ভুল বাক্যৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মোক ক্ষমা কৰি দিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ ধন্যবাদ জয় অসম